Hello everyone, welcome to YouTube channel Happy Home Assam. এখন ইম্পৰ্টেণ্ট নটিছ আহিছে আমাৰ মাধ্যমিক শিক্ষা বিভাগৰ পৰা আৰু নটিছখনত ইয়াত কি আছে চাব ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ন ৰিগাৰ্ডিং টেট কাম ৰিক্ৰুটমেণ্ট TCR 2024 for the post of graduate teacher Hindi paper 1 held on 19 January that the candidates who are presently selected for document verification will be able to download their admit card where maximum total marks inclusive of weightage mark will be reflected. যিসকলে হিন্দী পোষ্টৰ কাৰণে এক্সাম দিছিলে তেওঁলোকৰ এডমিট কাৰ্ড আৰু টোটেল মাৰ্কছ আৰু যিসকল ডকুমেণ্ট ভেৰিফিকেশ্যন কাৰণে সিলেক্ট হৈছে তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু such candidate will have to appear at the designated venue on specified date and time along with required documents as mentioned in the admit card for document verification. গতিকে যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন কাৰণে সিলেক্ট হ'ব তেওঁলোকে এডমিট কাৰ্ডত থকা মতে নিৰ্দিষ্ট ভেন্যুত গৈ পেলাই ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব Further, it is also informed for the document verification. Further, it is also informed that for document verification, a second list of some of eligible candidates against graduate teacher post TCR 2024, along with a list of selected candidates of graduate teacher Hindi, will be displayed in the official website of Director of Secondary Education, madhyamikassam.gov.in. ইয়াৰ হিন্দী টিচাৰ লগতে আৰু কিছুমান গ্ৰেজুৱেট টিচাৰ পোষ্টৰ কাৰণে কিছুমান এলিজিবল ক্যান্ডিডেটৰ সেকেন্ড লিষ্ট পাবলিশ হ'ব আৰু সেই সেকেন্ড লিষ্টৰ যিসকল ক্যান্ডিডেট যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এডমিট পায় তেওঁলোকেও সেই নিৰ্দিষ্ট ডেট মতে ডকুমেণ্ট ভেৰিফিকেশ্যন যাব লাগিব আৰু হিন্দী টিচাৰৰ লিষ্টৰ লগতে এই যিখিনি এলিজিবল ক্যান্ডিডেট আছে সেকেন্ড লিষ্টৰ কাৰণে তেওঁলোকৰ এডমিট কাৰ্ড হেদিনাখন পাব তাৰ পিছত এতিয়া এডমিট কাৰ্ড কেতিয়া পাব ইয়াত লিখা আছে The admit card will be available for downloading from 4 PM of 25th July 2025. 25 জুলাইৰ পৰা অৰ্থাৎ পৰহি 4টা বজাৰ পিছত আপোনালোকে এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব পাৰিব আৰু যেটো মাধ্যমিক আসাম ওয়েবসাইট আছে তাৰে পৰা ডাউনলোড কৰিব পাৰিব তাৰ লগত এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি পেলাই লগইন কৰি পেলাই ডাউনলোড কৰিব পাৰিব গতিকে এইখন হৈছে মাধ্যমিক ডিপাৰ্টমেণ্ট আমাৰ যি মাধ্যমিক ওয়েবসাইট আছে সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তাৰে পৰা পাবলিছ হোৱা এখন নটিছ আৰু এই নটিছখনৰ মূল কথাটো এইটোৱে যে যেটো আমাৰ গ্ৰেজুৱেট টিচাৰ হিন্দীৰ পেপাৰ 1 ৰ ৰিজাল্ট দিব আৰু যিখন কিছুমান ভেকেন্ট গ্ৰেজুৱেট টিচাৰ পোষ্টৰ কাৰণে ক্যান্ডিডেটৰ লিষ্ট এখন যাক আমি সেকেন্ড লিষ্ট বুলি কৈছো সেকেন্ড লিষ্ট বুলি কোৱা হৈছে এতে সেকেন্ড লিষ্ট এখন পাবলিশ হ'ব যত কিছুমান গ্ৰেজুৱেট টিচাৰ পোষ্টৰ কাৰণে ক্যান্ডিডেটৰ নাম সিলেকশন হ'ব গতিকে 25 জুলাই 4টা বজাত সকলো হিন্দী টিচাৰ ক্যান্ডিডেটে নিজৰ এডমিট কাৰ্ড বা মাৰ্কছবোৰ এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব পাৰিব যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন সিলেক্ট হৈছে আৰু লগতে যিসকলে সেকেন্ড লিষ্টৰ কাৰণে কিছুমান গ্ৰেজুৱেট টিচাৰ ভেকেন্ট পোষ্টৰ কাৰণে সিলেক্ট হৈছে তেওঁলোকৰ এডমিট কাৰ্ড উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন ডাউনলোড কৰিব পাৰিব গতিকে আজিৰ এই ভিডিঅ'টো এইখন নটিছ শেয়াৰ কৰিলো পিছত আমি ডিসকাস কৰিম ভালকে তো এতিয়া এই নটিছখন অলপ আগত আহিছে আৰু আপোনালোকৰ লগত শেয়াৰ কৰিলো আপোনালোকে মাধ্যমিক আসাম ওয়েবসাইটত গৈ পেলাই চাব পাৰে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেয়াৰ কৰি দিয়ক ফ্ৰেণ্ডৰ মাজত থ্যাংক ইউ